হেল্ল' ফ্ৰেণ্ডছ, ইয়াৰ আগৰটো ব্লগত মই মৰমৰ বাৰ্থডে দেখুৱাইছিলোঁ। আপোনালোকে চাইছে যদি গম পাব। তাৰ বাৰ্থডে পিছদিনাখনে এইবাৰ দেৱালী পৰিছে নহয়, আৰু দেৱালী ব্লগটো হওক বাৰ্থডে ব্লগটো হওক দিয়া মোৰ বহুত দেৰিয়ে হৈ গৈছে। তথাপিতো কৰি ৰাখিছিলোঁ, সেইকাৰণে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ক'লৈ গৈছিলোঁ দেৱালীৰ দিনাখন, কি কৰিছিলোঁ চাই থাককচোন। হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে দেৱালী, আৰু আপোনালোক সকলোকে পোনপ্ৰথমে দেৱালীৰ বহুত শুভকামনা যাচিলোঁ। আৰু ডেক'ৰেশ্যন কৰিব নালাগে, এয়া চাওক গোটেই ডেক'ৰেশ্যন হৈয়ে আছে। মৰমৰ বাৰ্থডে আছিলে যোৱাকালি, সেইকাৰণে এইবোৰ চব ডেক'ৰেশ্যন হৈয়ে আছে আৰু বেলুন লগাই কৰি। বাকী একো ডেক'ৰেশ্যন দেৱালী বুলি কৰা নাই হোৱা। আচলতে সময়ে নাপালোঁ, যিহেতু মৰমৰ যোৱাকালি সেয়া বাৰ্থডে আছিলে। তাৰপৰা আজি দিনটো কাম কৰি থাকোঁতেই গৈছে। ঘৰ চাফাই কৰি মেলি মই অলপ আগত আজৰি হৈছোঁহে। তাতে আকৌ আজি হৈছে দেৱালী। দেৱালীত মানে ঘৰলৈও যাওঁ, ভাল লাগে তাত। আৰু বিশেষকৈ মানে মৰমৰ মানে খুব ইচ্ছা, সি পঞ্চী জোনাকক লগ পাবলৈ মন কৰি আছে, তালৈ যায়। ইফালে হৈছে বতৰটো বেয়া, যোৱাকালি ৰাতি বহুত বৰষুণ ঢালিলে ইয়াত, আৰু এতিয়াও বতৰটো একদম ক'লা কৰি আহিছে। আৰু এতিয়া 5মান বাজিবৰে হৈছে। তাকে কি কৰোঁ জানো, একো ভাবি পৰা নাই। মনটোৱেতো যাবলৈ মনটো গৈয়ে আছে ঘৰলৈ, নাজানো আৰু কি কৰোঁ। তথাপিতো আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাব। কি দেখুৱাব পাৰোঁ নোৱাৰোঁ ঠিক নাই। ষ্টাৰ্ট কৰিছোঁ যেতিয়া ভাবিছোঁ অকণ দেখুৱাম বুলি। চাই থাকিব আপোনালোকে। মই যাওঁ বুলি ভাবিছোঁ, এখেতো নাই, ওলাই গৈছে। কাপোৰ উলিয়াই কৰি থৈছোঁ, কি হয় বা পিছত ক'ব নোৱাৰোঁ আৰু। এখেত এয়া আহি পালেহি, আৰু লগতে এয়া লৈ আহিছে, দেখিছেনে? এগালমান ফটকা লৈ আহিছে। ওলালোকে আৰু অৱশেষত, মনে নামানিলে। এতিয়া 6টামান বাজিবই হৈছে। চেণ্ডেলযোৰ উলিয়াই লওঁ, কি পিন্ধি যাওঁ। আৰু এইফালে এয়া মৰম, সি একেবাৰে বুম চুম লৈ লৈছে। সি এটেক কৰিবলৈ যাব, এটেক। যাওঁ ব'লা। মই এই চেণ্ডেলযোৰ উলিয়াই আছোঁ। কিমান ফোন কৰি আছে ঘৰৰ পৰা, মানে দেৰি হৈছে যে যোৱা। কি কৰিম, উপায় নাই। এখেতৰ কাম আছিলে, ওলাই গৈছিলে। ভবামতে কামবোৰ নহ'লে ইমান বেয়া লাগে নহয়। আজিও মোৰ লগত তেনেকুৱাই হ'ল নহয়। ভাবিছিলোঁ সোনকালে যাম ঘৰলৈ, মাহঁতৰ ঘৰত মানে কলগছ পুতে, চাকি জ্বলাই, সেইখিনি মানে চাবলৈ পালে ভাল লাগে সোনকালে গৈ পেলাই। কিন্তু গৈ থৈ পেলাই সেয়া একেই হ'ল, যিহেতু দিন চুটি 5টাত আন্ধাৰেই হৈ গ'ল, যাবই নোৱাৰিলোঁ সোনকালে। আৰু আমাৰ ঘৰৰ ওচৰত মানুহখিনিয়ে ইমান ধুনীয়াকৈ ঘৰবোৰ লাইটিঙেৰে সজাই তুলিছে, ইমান ভাল লাগিছে চাই পেলাই। মোৰ মানে চাই হেঁপাহে নপলায়। ৰাস্তাটোত মই তাকে চাই থাকোঁতেই গৈছে, মানে মানুহৰ ঘৰবিলাক ইমান ধুনীয়াকৈ সজাইছে। আৰু সকলোতকৈ মোৰ ভাল লগা উৎসৱেই হৈছে দীপাৱলী। খুব ভাল লাগে, এই পোহৰৰ উৎসৱটি আহিলে মানে মনটোৱেই ভাল লাগি যায়। ঘৰ আহি এয়া পায়ে গ'লোহি। মৰমে একদম ফটকা হাতত লৈ আগতীয়াকৈ গৈছে, এয়া ৰংগুলী আঁকি থৈছে, আৰু বৰ ধুনীয়াকৈ ঘৰটো সজাই দিছে দেই। ভাল লাগিছে দেখি পেলাই। এয়া আহি পেলাই ঘৰ পাইছোঁ এইমাত্ৰ। আৰু এইফালে কবিতা খুৰী আহিছে। এয়া আমাৰ কবিতা খুৰী হয়, প্ৰসাদ নিবৰ কাৰণে আহিছে। এয়া মাইক চাবলৈ আকৌ আহিলোঁ। কালি এয়া পঠিয়াই দিলোঁ যে, আকৌ আজি চাবলৈ আহিছোঁ। প্ৰসাদ নাৰিকল পঞ্চীক দেখা নাই, আহি চাইছোঁ, তাই বোলে এয়া ফটকা বনাই আছে। আৰু মায়ে দিলে প্ৰসাদ, বৰ ভাল লাগিছে দেৱালী প্ৰসাদকেইটা খাই। বুট নাৰিকল মোৰ ফেভৰেট হয়, খাই খুব ভাল পাওঁ। ইফালে এয়া জোনাক
আকৌ মাৰা ক'লে গ'লগৈ বলটো লৈ আহা মৰমৰ এতিয়াহে মনটো ভাল লাগিছে বাবু পঞ্চী জোনাকহঁতক লগ পাইছে যে এই কোনোমতে তাক চাহখন খাবলৈ ভিতৰলৈ মাতি আনিছোঁ অহাৰ পৰা ইমান বম ফুটাইছে নহয় ভিতৰ নোসোমায় আৰু এয়া আমাৰ মায়ে চাই আছে একদম তামোল চুবাই চুবাইছে আমাৰ মায়ে কিন্তু তামোল নাখাইছিলে মাজতে এতিয়া আকৌ আমাৰ মায়ে তামোলতী বাইদেউ হৈছে তামোল মুখত থাকেই মানে চুবাই থাকে মাজতে মই আচৰিত হৈ গৈছোঁ কিয় মাইক দেখিয়ে থাকোঁ ইমান তামোল খাই মাজতে তামোল নোখোৱা হৈ গ'ল মই মানে আচৰিত হৈ গ'লোঁ কেনেকৈ তামোল নোখোৱা হৈ গ'ল এতিয়া দেখোন আকৌ দেখিছোঁ দেখোন তামোল খাবলৈ লৈছে মায়ে নোৱাৰিলে আৰু থাকিব আৰু ন তামোল নোখোৱাকৈ জোনাকে মানে খুব ভয় কৰে সি বমৰ চাউণ্ড শুনিলেই মানে থাকিব নোৱাৰে কানি আছে ভিতৰত সোমাই সেইটো জুবলিয়ে লৈ আছে কৈছে একেবাৰে নাথাকে মানে সি ইমান ভয় কৰে নহয় আৰু মৰম অহাৰ পৰা বম ফুটাই আছে ইমান মানা কৰিছোঁ নাই কথা নুশুনে ফুল যায় বা অঁ মাইনুক বিচাৰি আছোঁ বুলি ক'লে গ'ল চোতালতে দেখিছিলোঁ আহি পেলাই তাই কিটচেন পালেহি নহয় ৰন্ধা বঢ়া কামত ব্যস্ত মই তাইক কৈছোঁ একো নবনাবা বোলো কথা পাতিবৰ কাৰণেহে আহিছোঁ তোমালোকক চাবলৈ আহিছোঁ নাই তাই নামানে কত কি যে বনাইছে ইফালে বুটৰ দালি এয়া বনাই আছে আকৌ ডিম লৈ মোক কৈছোঁ তুমি ডিম কি কৰা কিবা এটা বোলে আমাক আইটেম বনাই খুৱাব নাই কথা ক'লে নামানে মানা কৰিছোঁ মই আহি পেলাই আকৌ জুবলিহঁতৰ ৰুম পালোঁহি মাহঁতৰ লগত কথা পাতি আছোঁ আৰু মোৰ ঘৰলৈ আহিলে কথা পাতি থকাই হয় মাহঁতৰ লগত হেঁপাহে নপলায় আৰু ইফালে পঞ্চীহঁতে ফটকা ফুটাই আহি জপিওৱাত লাগিছেহি ইফালে মাইনু বনাই কৰিও হৈ গ'ল বেগে বেগে বনাইছে যিহেতু আমি যাবগৈ লাগিব যে এই বুটৰ দালি ডিম মছলা বনাইছে বৰ ধুনীয়া বনাইছে খাই যে ইমান ভাল লাগিছে নহয় ইফালে মইহে তেনেকৈ মানে খাব নোৱাৰিলোঁ মোৰ পেটৰ মানে ইমান প্ৰব্লেম দি আছিলে তথাপিতো খালোঁ অকণমান জোনাকেও সেয়া আমাৰ লগতে খাইছে আৰু এতিয়া যোৱা সময় হৈ গ'ল নহয় উপায় নাইকিয়া 9 বাজি 10মান বাজিবৰে হৈছে তাকে সকলোকে মাত লগাই পেলাই বোলো নাই যাওঁ নহ'লে দেৰি হৈ যাব যোৱাটো আৰু ইফালে ভাইটিৰ লগত ল'ৰা কেইটামান আহিলে আহি পেলাই ৰাস্তাত এনেকুৱা ফুটাইছে ফটকা মানে দেখিয়ে মানে ভয় লাগি গৈছে বোলে নন ষ্টপ ফুটাই আছে তাতে বম ফুটাইছে ইমান বম ফুটাইছে মানে যাব পৰা নাই এতিয়া ফটকা ফুটাই শেষ হোৱাৰ পিছতহে আমি আহিব পাৰিছোঁ জানেনে ভাইটিৰ লগত ল'ৰাকেইটাই ইমান যে ফুটালে ৰাস্তাত নহয় আৰু এয়া ঘৰলৈ আহি আছোঁ ইয়াৰ পিছদিনাখন আমি কি কৰিলোঁ ক'লৈ গৈছিলোঁ এই গোটেইখিনি লৈ আকৌ এটা ব্লগত আহি আছোঁ আজি মানে ইমানতে এৰিছোঁ আজি কিন্তু ভিডিঅ'টো শেষ হোৱা নাই পিছদিনাখন কি কৰিলোঁ ক'লৈ গ'লে গোটেইখিনি দেখুৱাম নেক্সট ভিডিঅ'টোত আপোনালোকে চাই থাকিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ঘৰৰ ওচৰত ঘৰটো চাওকচোন ইমান ধুনীয়াকৈ সজাইছে দেখিয়ে যে চায়ে থাকিব মন যে গৈছে চাওকচোন